স্বাগতম জনাইছোঁ। UGC নেট এডুকেশ্যন পেপাৰটোৰ বিষয়ে আমি ডিছকাশ্যন কৰি আছিলোঁ। ইউনিট 2 অলমষ্ট হৈছে, দুটা এটা পইণ্ট আছে। তাত আমি MCQ থ্ৰুৱেদি আমি সকলোখিনি কমপ্লিট কৰিম, সেই বাকী থকা পইণ্টখিনি। আজি আমি নতুনকৈ UGC নেট এডুকেশ্যন পেপাৰটোৰ ইউনিট 1ৰ বিষয়ে ডিছকাশ্যন কৰিম। ইউনিট 1টো খুব বেছিয়ে প্ৰয়োজনীয় হেৰি হয়, সেইটো কাৰণে কেয়াৰফুলি যাতে পঢ়ে। এইটো ইউনিট 1ৰ এইটো চাব পইণ্ট 8 আছে, কণ্ট্ৰিবিউশ্যন অফ ইণ্ডিয়ান এডুকেশ্যন অফ ফিলচফি, সাংখ্য, য়োগা, বেদান্ত, বুদ্ধিজিম, জৈনিজিম উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু বিদ্যা দয়ানন্দ darshan and Islamic traditions towards educational aims and method of acquiring valid knowledge. ইমানখিনি ডিছকাশ্যন মানে এইটো বিষয়ে আমি প্ৰথমে ষ্টাৰ্ট কৰিম আমি ফিলচফিৰ পৰা। মিনিং অফ ফিলচফি, এইটো এটা গ্ৰীক ৱৰ্ড হয়। ফিলচ আৰু ছফিয়াৰ পৰা আহিছে। ফিলচ মানে হৈছে লাভ আৰু ছফিয়া মিনিং হৈছে উইজডম। ডেট মিনছ দ্য মিনিং অফ ফিলচফি ইজ দ্য লাভ ফৰ উইজডম। নেক্সট হৈছে দ্য লেটিন ৱৰ্ড এডুকেটাম মিনছ। এতিয়া এইটো গম পোৱা হৈছে, দ্য লিটাৰেল মিনিং অফ ফিলচফি শ্ব'জ ডেট দ্য ফিলচফি ইজ কনচিষ্টেণ্টলি এণ্ড এভৰিৱেৰ এনগেজ ইন দ্য চাৰ্চ অফ ট্ৰুথ। তাৰমানে ফিলচফি হৈছে সকলো ফালে কি বিচাৰি ফুৰে, সত্য বিচাৰি ফুৰে বুলি কৈছে। লেটিন এডুকেটাম মিনছ টু ট্ৰেইন, ই মিনছ from inside and duco means to draw out, to lead out or to bring out. Latin word educare and educare, C-A-R-E and C-E-R-E, Latin word means to bring up, to lead out and to develop it. Adame ki koisile education is the dynamic side of philosophy. Rose koisile philosophy and educations are two sides of a same coin. একেটা কইনৰে মানে কি দুটা সাইড বুলি কৈছে ফিলচফি আৰু এডুকেশ্যন। The former is the contemplative while the latter is the active side. এটা হৈছে contemplative side আৰু আনটো হৈছে কি active side. Relationship between education and philosophy interdependent আৰু interconnected, দুইটা ইটোৱে সিটোৰ ওপৰত মানে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল বুলি কৈছে। Epistemology will like philosophy in search of the study of knowledge, process of knowing. Epistemology বুলি কোৱাৰ লগে লগে কি কোৱা হ'ব, নলেজটো সদায় হৈছে তাৰ কি পইণ্ট, আণ্ডাৰলাইন কৰা আছে। তাৰমানে এপিষ্টেমলজি হৈছে ফিলচফি ইন চাৰ্চ অফ দ্য ষ্টাডি অফ নলেজ। শিক্ষা মানে তাৰমানে কি হয়, নলেজ মানে জ্ঞানক বিচাৰি ফুৰাই হৈছে কি হৈছে এপিষ্টেমলজি বুলি কৈছে। এক প্ৰকাৰৰ ফিলচফি। এতিয়া ব্ৰাঞ্চেছ অফ ফিলচফি বুলি ক'লে এইকেইটা হ'ব এপিষ্টেমলজি আৰু মেটাফিজিক্স। এপিষ্টেমলজি অলৰেডি কোৱা হৈছে নলেজ, আৰু মেটাফিজিক্সক আকৌ চাব ডিভাইড কৰা হৈছে। এইকেইটা হৈছে কি কসমলজি, ঠিক আছে, কসমগনি, অন্টলজি, ফিলচফি অফ চেল্ফ এণ্ড এস্থটলজি, ঠিক আছে, আৰু অক্সিঅলজি, ফিলচফি অফ চায়েন্স, ফিলচফি অফ ছ'চিয়েল চায়েন্স আৰু চিমেন্টিক্স। এতিয়া মেটাফিজিক্সৰ বিষয়ে আমি অকণমান চাই লওঁ। মেটাফিজিক্স ইজ দ্য ষ্টাডি অফ এক্সিষ্টেন্স, ৰিয়েলিটি অৰ এছেন্স, এৰিয়া অফ ফিলচফি that deal with nature of existence, truth and knowledge. Cosmos is the study of creation. এইকেইটা মনত ৰাখিবা এইবোৰ মানে কি আহে, মেথছ দ্য ফলোইং আহে। কসমগনি মানে হৈছে study of creation. Cosmology হৈছে main problem of cosmogony are is the word one or many, or it is both one and many. Ontology হৈছে study of ultimate reality. Philosophy of self আৰু eschatology হৈছে discuss of the condition of soul after death, the nature of the other world, etc. from the subject matter of their branch of philosophy. কি আছে
এষ্ট্ৰলজি মানে হৈছে ডিছকাছ অফ দ্য কণ্ডিশ্যন অফ চ'ল আফটাৰ ডেথ, তাৰমানে মৃত্যুৰ পাছত আত্মাৰ কণ্ডিশ্যন কেনেকুৱা হয় তাৰ বিষয়ে ডিছকাশ্যন কৰাই হৈছে কি হৈছে এষ্ট্ৰলজি হা। এতিয়া এতিয়া অক্সিঅলজিৰ বিষয়ে কওঁ, ষ্টাডি অফ ভেলু। Auxiology, what is the meaning of auxiology? Auxiology is the study of value. It has divided into the following three branches. And the three branches are কি হ'ব? Ethics, aesthetic আৰু logic. Auxiology তিনিটা ভাগে হৈছে ethics, aesthetics আৰু logic হা। Philosophy of science, philosophy of social science এইকেইটা কোৱা হৈছে আৰু semantics, semantics মানে হৈছে চোৱাচোন, semantics হৈছে is concerned with the determination of the meaning of different words used in different language. বিভিন্ন ধৰণৰ শব্দ বিভিন্ন লেংগুৱেজত ব্যৱহাৰ কৰা মানে ইয়াত ডিটাৰমাইন কৰাটোকে কি বুলি কোৱা হৈছে চিমেন্টিক্স হা। ভেৰিয়াছ স্কুল অফ ফিলচফি, এতিয়া এইকেইটা অকণমান চাই লোৱা। একৰ্ডিং টু চিলেবাছ আছে ৱেষ্টাৰ্ণ ফিলচফি আৰু ইণ্ডিয়ান ফিলচফি। ৱেষ্টাৰ্ণ বুলি কোৱাৰ লগে লগে কোৱা হ'ব কি আইডিয়েলিজিম, ৰিয়েলিজিম, প্ৰেগমেটিজিম, নেচাৰেলিজিম, এক্সিষ্টেঞ্চিয়েলিজিম হয়নে, পেৰেনিয়েলিজিম আৰু মাৰ্কচিজিম। এইখিনি হৈছে কি, এইখিনি হৈছে ৱেষ্টাৰ্ণ ফিলচফি হা। আৰু নেক্সট হৈছে এয়া ইণ্ডিয়ান ফিলচফি। ইণ্ডিয়ান ফিলচফি বুলি এখন পেজতে দেখাই দিছোঁ। ইণ্ডিয়ান ফিলচফি, ইণ্ডিয়ান ফিলচফি কোন হয়? ন্যায়, বিশেষিকা, সংখ্যা, য়োগা, মীমাংসা, ফিলচফিজ, পূৰ্বা, উত্তৰ মীমাংসা, বুদ্ধিজিম, জৈনিজিম আৰু চাৰ্বাকা হয় না, চাৰ্বাকিজিম। প্ৰথমে আমি ইণ্ডিয়ান স্কুল অফ এডুকেশ্যনৰ বিষয়ে অকণমান চাই লওঁ। ইণ্ডিয়ান স্কুল অফ ফিলচফি। ইণ্ডিয়ান স্কুল অফ ফিলচফি দুই প্ৰকাৰৰ, এটা হৈছে আস্তিক আৰু এটা হৈছে নাস্তিক, নাস্তিক ঠিক আছে। কোৱা হয় এটাক কোৱা হয় অৰ্থডক্স আৰু আনটোক কোৱা হয় নাস্তিকক কোৱা হয় আনঅৰ্থডক্স হা। অৰ্থডক্স মানে হৈছে যিসকলে বেদক মানে তেওঁলোকে বিশ্বাস কৰে, তেওঁলোকক অৰ্থডক্স বুলি কোৱা হয়। আৰু আনঅৰ্থডক্স হৈছে যিসকলে বেদক বিশ্বাস নকৰে, ঠিক আছে। এতিয়া বেদক বিশ্বাস কৰা সকলৰ ভিতৰত কি আছিলে? ন্যায়, বিশেষিকা, সংখ্যা, য়োগা, পূৰ্ব মীমাংসা, উত্তৰ মীমাংসা আৰু বেদান্তা, এওঁলোকক কি বুলি কোৱা হয়? অৰ্থডক্স বুলি কোৱা হয়। আৰু আনঅৰ্থডক্স তিনিজন আছে, চাৰ্বাকা ফিলচফি, জৈন আৰু বুদ্ধিজিম হয়নে। তেওঁলোকে সদায় কৰ্মৰ ওপৰত বেছি নিৰ্ভৰ কৰা দেখিবলৈ পোৱা যায়, তেওঁলোকক নাস্তিক স্কুল বুলি কোৱা হয় হা। এতিয়া আমি ন্যায় ফিলচফিৰ বিষয়ে অলপ চাওঁ হা। ন্যায় ফিলচফি, ন্যায় স্কুল ইজ ফাউণ্ডেড বাই দ্য শেখ গৌতমা হা, অলছ' ফৰ্মেলাইজ এজ আকছাপাদা হা, আকছাপাদা বুলি কোৱা হয়। আৰু তেওঁ কোনে কৰিছিলে ফাউণ্ডেড, কোনে কৰিছিলে? গৌতমা হা। ন্যায় মিনছ কাৰেক্ট থিংকিং উইথ প্ৰপাৰ আৰ্গুমেণ্ট এণ্ড ভেলিড ৰিজনিং। ন্যায় অৰ্থই হৈছে কি হৈছে কাৰেক্ট থিংকিং মানে শুদ্ধকৈ চিন্তা কৰা আৰু উইথ প্ৰপাৰ আৰ্গুমেণ্ট, এটা মানে প্ৰপাৰ মানে ভাল আৰ্গুমেণ্টৰ থ্ৰুৱেদি, আৰ্গুমেণ্ট মানে আলোচনাৰ থ্ৰুৱেদি আৰু ভেলিড ৰিজন, তাৰমানে উচিত ৰিজন অনুপাতে মানে বিচাৰি ওলোৱা এটা সঠিক চিন্তা হা। ন্যায় ফিলচফি এজ এ practitioners and the believer of the realism seeks to acquiring knowledge of reality. ৰিয়েল নলেজক মানে তেওঁলোকে একুৱায়াৰ কৰাটোৱে হৈছে ন্যায় ফিলচফি হা। ন্যায় ফিলচফি ইজ নৌন এজ, ইয়াৰ আৰু বিভিন্ন ধৰণৰ নাম আছে, চাই লোৱা আছে। তৰ্কশাস্ত্ৰ হয়নে, ন্যায় ফিলচফি তৰ্কশাস্ত্ৰ বুলি কোৱা হয়। তাত কি পঢ়ায়? তাত পঢ়ায় চায়েন্স অফ ৰিজনিং। তাৰপিছত প্ৰমাণ শাস্ত্ৰ, চায়েন্স অফ লজিক এণ্ড এপিষ্টেমলজি হা। তাৰপিছত হেতুবিদ্যা, চায়েন্স অফ কজেছ। তাৰপিছত বাৰাবিদ্যা, চায়েন্স অফ ডিবেট হা। আৰু হৈছে আনভিক্ষিকা, চায়েন্স অফ ক্ৰিটিকেল ষ্টাডি। আনভিক্ষিকি হা, আনভিক্ষিকি ANVIKSIKI, আনভিক্ষিকি হৈছে চায়েন্স অফ ক্ৰিটিকেল ষ্টাডি। এইবোৰ অলপ মুখস্থ নিচিনাই কৰিব লাগিব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব, বাৰ বাৰ ৰিভাইজ কৰিলে মনত থাকি যাব। টু টাইপ অফ নলেজ, ইয়াত কি আছে? ন্যায় ফিলচফিৰ বিষয়ে কৈ আছোঁ। ইয়াত ন্যায় ফিলচফিত
two type of knowledge আছে valid and invalid except for sources of knowledge কি আছে perception inference verbal testimony and comparison উপমানা এইকেইটা হৈছে কি তিনিটা নলেজ হয় তাৰমানে 4 প্ৰকাৰৰ নলেজ ক'ত আছে ন্যায় ফিলচফিত হা ন্যায় হয় নে হয় ন্যায় ফিলচফিত কি আছে 4টা আছে হেৰি ভেলিড সোর্স অফ নলেজ তাৰ হৈছে পারসেপশন ইনফারেন্স ভার্বেল টেষ্টিমনি এণ্ড কম্পেৰিজন বা উপমানা এইবোৰ 4টা দি দিব এটা বেলেগ এটা ভৰাই দিব পৰীক্ষাত ক'ব যে কোনটো নহয় এনেকে আহে হা সেইটো কাৰণে অলপ মন দিবা তাৰপিছত আদাৰ দেন দিছ ইজ ইনভেলিড নলেজ comprises memory doubt error and tarka হা তাৰপিছত self and liberation there are innumerable self-existent in the universe. Since the self possesses consciousness, it is trapped by the law of karma, hence suffering and pain are the various phenomena. To get rid from all the sort of sufferings, the self seeking liberations. The liberations when there is excess of karmic chain and the karmic influx it is a state while self is detached from body and sense organ. Self and liberation. তাৰমানে হৈছে ইয়াত it is a innumerable self existent in the universe. তাৰমানে তেওঁলোকে নিজক সদায় ষ্টাডি কৰিবলৈ চেষ্টা কৰে আৰু it get since the self possesses conscious it is trapped by the law of karma. কৰ্ম মানে কি জানা তেওঁলোকে কৰ্ম মানে ভাল কৰ্ম কৰিলে ভাল ফল বেয়া কৰ্ম কৰিলে বেয়া ফল এনেকুৱা ধৰণৰ মানে প্ৰচেছৰ ওপৰত বিশ্বাস কৰিছিল মানে হা আৰু গড ইজ ওৱান এণ্ড ইনফানাইট তেওঁলোকে কি বুলি বিশ্বাস কৰিছিলে ন্যায় ফিলচফিয়ে ভগৱান এজনে হয় আৰু তেওঁ মানে নিৰাকাৰ হয়নে ইণ্টাৰনেল অমনি প্ৰেজেণ্ট এণ্ড ইট ইজ দ্য ক্ৰিয়েটৰ ছাষ্টেইনাৰ এণ্ড ডেষ্ট্ৰয়াৰ অফ দ্য ইউনিভাৰ্ছ তেওঁৱে আৱিষ্কাৰ কৰিলে তেওঁৱে ধ্বংস কৰিব পৰা কেপাচিটি আছে বুলি ভগৱানক চিন্তা কৰিছিলে According to Nyakas, the world is creation out of the four central atoms as the material causes. These are এইটো মনত ৰাখিবা ন্যায় মতে কি বুলি ভাবিছিলে যে মেটেৰিয়েল কেইটা আছে বুলি ভাবিছিলে ফ'ৰ এটম যেনেকে কি হয় these are space time mind আৰু soul space time mind আৰু soul The God is the first efficient cause of the universal force. ভগৱানে আছিলে ইউনিভাৰ্চিটি চৰি ইউনিভাৰ্চেল মানে গোটেই পৃথিৱীখনৰ মানে ফাৰ্ষ্ট হেৰি বুলি কৈছিলে কজ কৰিছিলে ইট ক্ৰিয়েট দ্য ৱৰ্ল্ড পৃথিৱীখন আৱিষ্কাৰ কৰিছিলে বুলি কৈছিলে গড ইজ ছেইড টু দ্য প্ৰচেছ অফ ছিক্স পাৰফেকশ্যন তেওঁ ছিক্স পাৰফেকশ্যনৰ ওপৰত হেৰি কৰিছিলে ভগৱানে কৰিছিলে বুলি কৈছিলে কি হয় চোৱাচোন ইনফাইনাইট গ্ল'ৰী absolute sovereignty ঠিক আছে unqualified virtue supreme beauty perfect knowledge complete perfect knowledge and complete detachment এইকেইটা ছটা কি হৈছে six perfections God is said to be possess six perfection পৃথিৱীত থকা মানে এই ছটা বস্তু ছটা পাৰফেকশ্যন মানে কোনে কৰিছিলে বুলি কৈছিলে ভগৱানে কৰিছে এইকেইটা হৈছে ইনফাইনাইট গ্ল'ৰী absolute sovereignty unqualified virtues, supreme beauty, perfect knowledge, and complete detachment. ঠিক আছে নেক্সট theory of causation. It is uphold Astra ASTKAR Astakaryavada or Arambhavada. It is uphold Astakaryaveda or Arambhaveda which state that effect is not same as the cause. প্ৰতিটো কাৰণৰে মানে effect বেলেগ হ'ব পাৰে. Effect is a new creation or new bringing of existence. The effect did not exist in material cause prior to the production. বুলি কি বিশ্বাস কৰিছিলে ন্যায় ফিলচফিয়ে বিশ্বাস কৰিছিলে আৰু কি হৈছিলে এই ৱৰ্ড দুটা মনত ৰাখিব অকণমান টান হয় মোৰো ফুটাবলৈ অলপ দিগদাৰেই হৈছে
um, অষ্টকাৰ্যবাদা আৰু আম্ভাবাদা এইকেইটা আফল কৰিছিলে বুলি কৈছিলে আৰু তেওঁ বিশ্বাস কৰিছিলে যে প্ৰতিটো কাৰণৰে এফেক্টটো সদায় বেলেগ বেলেগ থাকিব পাৰে। There are two important views on the theory of causation in the Indian philosophy. কি হয়? Sankhya theory of philosophy, theory of causation আৰু next one আছে ন্যায় theory of causation. Sankhya আৰু ন্যায়। তাৰপিছত Satkarya Veda, pre-existence of effect in the cause. Effect is not a real beginning or new creation. Milk to curd. Milk, material cause. Effect is manifest in cause oil will be produced by the seed only. It also known as the Parinamavada. মানে কি কৈছিলে ইয়াত প্ৰি এক্সিষ্টেঞ্চ অফ এফেক্ট ইন দ্য কজ তেওঁলোকে কৈছে যে এফেক্ট ইজ নট এ ৰিয়েল বিগিনিং যোনটো মানে ইফেক্ট যেনেকে গাখীৰৰ পৰা দৈ হয় এইটো মানে আজিয়ে যে হৈছে এইটো নহয় আগৰ পৰাই মানে গাখীৰৰ পৰা দৈ হোৱা চিষ্টেমটো মানে মিল্ক টু কাৰ্ড হয়নে এইটো মানে কি হৈছে ইফেক্ট ইজ নট এ ৰিয়েল বিগিনিং অৰ নিউ ক্ৰিয়েশ্যন এইটো মানে নতুন ক্ৰিয়েশ্যন নহয় বুলি কৈছে হা ইফেক্ট ইজ মেনিফেষ্টেশ্যন অফ কজ ইফেক্টটো সদায় কি কজৰ মেনিফেষ্টেশ্যন বুলি কৈছে আৰু উদাহৰণ দিছে অইল উইল বি প্ৰডিউচ বাই অইল seed only also known as the Parinam Veda বুলি ইয়াক কোৱা হৈছিলে দেই নেক্সট ন্যায় থিয়ৰি অফ কজেশ্যন ন্যায় থিয়ৰি অফ কজেশ্যনত কি আছিলে অষ্টকাৰ্য ভেদা ঠিক আছে এইটো আছিলে সৎকাৰ্য ভেদা আৰু এইটো অষ্টকাৰ্য ভেদা এফেক্ট ডাজ নট এক্সিষ্ট ইন কজ ইয়াত কৈছে যে কজটো মানে এফেক্ট কজৰ কাৰণে মানে কোনো এফেক্ট নাথাকে বুলি কৈছে হা থিয়ৰি অফ নন এক্সিষ্টেণ্ট এফেক্ট অলছ' ন'ন এজ দ্য আৰম্ভবেদা কি কয় থিয়ৰি অফ নন এক্সিষ্টিং এফেক্ট মানে কিবা এটা এফেক্ট হৈ পেলাই তাত কোনো ধৰণৰ এক্সিষ্ট নথকাকৈ বেলেগ ধৰণে যোনটো মানে ইফেক্ট হয় হা এক্সিষ্ট নোহোৱাকৈ ইফেক্ট হোৱাটোক মানে কি বুলি কোৱা হয় আৰম্ভবাদা তাৰমানে আৰম্ভ নতুনকে হৈছে ন ক্ৰিয়েট হৈছে এইটো অলপ মানে ট্ৰিকিকে মনত ৰাখিবা নন এক্সিষ্টেণ্ট এফেক্টক কি বুলি কোৱা হয় আৰম্ভবাদা মিনছ চামথিং হেজ নিউ বিগিনিং ঠিক আছে তাক কি বুলি কয় নতুন ষ্টাৰ্ট হোৱা বুলি কয় আৰু বৈশেষিকা আৰু ইয়াক কি বুলি কোৱা হয় বৈশেষিকা বুলি কোৱা হয় এইবোৰ কিৱৰ্ড হয় হা এইবোৰ আৰম্ভবাদা বৈশেষিকা এই শব্দবোৰ মনত ৰাখিবা এইবোৰৰ ওপৰতে নিৰ্ভৰ কৰি আহে এইটো ইউনিট অকণমান টান বুলিয়ে কয় একচুৱেলি টান নহয় তাৰমানে কি ৱৰ্ডবোৰ অলপ মানে অকণমান হেৰি আৰু উচ্চাৰণ কৰোঁতে দিগদাৰ হয় মই ইমান একেৰাহে পঢ়িও মানে কিছুমান শব্দ মোৰো ভুল হয় ঠিক তেনেকৈ যিমানে পঢ়ি থাকিবা আমিও পঢ়িম ময়ো পঢ়িম তোমালোকো পঢ়িবা একেলগে পঢ়ি থাকিবা আৰু আমি আগবাঢ়ি গৈ থাকিম হা নেক্সট বৈশেষিকা ফিলচফি মই আৰু নপঢ়াওঁ বৈশেষিকা ফিলচফি মই নেক্সট ক্লাছত পঢ়াম একচুৱেলি আগতে মই অলৰেডি টপিক পঢ়াই পেলাই ডিছকাশ্যন কৰোঁ কুৱেশ্যন আনচাৰ এতিয়া ভাবিছোঁ এই ইউনিট 1ৰ পৰা কমপ্লিট ইউনিটটো শেষ হোৱাৰ পাছত ভালদৰে 2-3টামান ক্লাছ মই অকল PYQ ল'ম বা MCQ কৰিম যাতে মানে আমি পঢ়িও যাওঁ আমি MCQ প্ৰেক্টিছো কৰি যাওঁ ন আৰু ফিলচফি বেছি লেণ্ডি নকৰোঁ লেণ্ডি কৰিলে ভিডিঅ'বোৰ চাবলৈ আপোনালোকে বেয়াও পাব পাৰে সেইটো কাৰণে বৈশেষিকা ফিলচফিটো মই নেক্সট ক্লাছৰ পৰা আৰম্ভ কৰিম হা থেংক ইউ